নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ শুনক আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 2025 বৰ্ষত অনুষ্ঠিত হ'ব লগা এছএছচি জিডি পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম যেহেতু আপোনালোকে সকলোৱে চাগে এছএছচিৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিছে তো আপোনালোকৰ এক্সাম যেহেতু 2025 চন মানত হৈ যাব তো তাৰ বাবে আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰস্তুতি চলাই থাকক আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হু ফাউণ্ডেড প্ৰাৰ্থনা সমাজ প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধটো হৈছে অপচন সি আত্মাৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল বন্ধুসকল 31 মাৰ্চ 1867 চনত বম্বেত আত্মাৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য সান টেম্পল সিটুৱেটেড সূৰ্য মন্দিৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপচন ডি কোণাৰ্কত সূৰ্য মন্দিৰ অৱস্থিত এই সূৰ্য মন্দিৰ নৰসিংহদেৱে 1250 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গো ইনটু স্পেচ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল শুদ্ধটো হৈছে অপচন বি ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকী আছিল ৰাকেশ শৰ্মাই 3 এপ্ৰিল 1984 চনত মহাকাশত প্ৰথম পদাৰ্পণ কৰিছিল নেক্সট কোৱেশ্চনটো চাওঁ হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ এষ্টাব্লিছমেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল শুদ্ধটো হৈছে অপচন ডি লৰ্ড ডাফেৰিন ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড ডাফেৰিন বন্ধুসকল ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1985 চনত নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ হু হেড টেৰিটৰী আউটছাইড ইণ্ডিয়া ভাৰতৰ বাহিৰত ভূখণ্ড থকা প্ৰথম ভাৰতীয় শাসক কোন আছিল শুদ্ধটো হৈছে অপচন সি কনিষ্ক ভাৰতৰ বাহিৰত ভূখণ্ড থকা প্ৰথম ভাৰতীয় শাসকজন আছিল কনিষ্ক বন্ধুসকল আপোনালোকে মনত ৰাখি থব কনিষ্ক আছিল কুখান বংশৰ শ্ৰেষ্ঠ ৰজা নেক্সট প্ৰশ্নটো চাওঁ কোৱেশ্চন নম্বৰ 6 হুৱেৰ ৱেৰ দ্য হাইমন্স অফ ঋগবেদা কম্প'জড ঋগবেদৰ গীতসমূহ ক'ত ৰচনা কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন এ পাঞ্জাব ঋগবেদৰ গীতসমূহ পাঞ্জাবত ৰচনা কৰা হৈছিল নেক্সট কুৱেশ্চনটো হৈছে হু ৱাজ দ্য মেইন মেল গড ৱৰ্শ্বিপ বাই ইণ্ডাছ পিপল হিন্দু লোকসকলে পূজা কৰা প্ৰধান ঈশ্বৰ কোন আছিল ইয়াৰ শুদ্ধটো হৈছে অপচন এ লৰ্ড শিৱ বন্ধুসকল ইয়াত বিষ্ণু হৈ আছে ইয়াত লৰ্ড শিৱ হ'ব লাগিছিল হিন্দু লোকসকলে পূজা কৰা প্ৰধান ঈশ্বৰ আছিল ভগৱান শিৱ নেক্সট কুৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট পেনিচুলা তলৰ কোনটো উপদ্বীপ বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ শুদ্ধটো হৈছে অপচন সি আৰবিয়া উপদ্বীপটোৱে হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং পাছ হেজ বিন ক্ৰিয়েটেড বাই দ্য ইণ্ডাছ ৰিভাৰ তলৰ কোনটো পাছ হিন্দু নদীৰ দ্বাৰা সৃষ্টি হৈছে শুদ্ধটো হৈছে অপচন ডি বানিহাল পাছটো হিন্দু নদীৰ দ্বাৰা সৃষ্টি হৈছে নেক্সট কুৱেশ্চনটো হৈছে কুৱেশ্চন নম্বৰ 10 ইন হুইচ স্ফিয়াৰ ওজন লেয়াৰ ডেপ্লিশ্যন ইজ ফাউণ্ড কোনটো গোলকত ওজন স্তৰৰ ক্ষয় পোৱা যায় শুদ্ধটো হৈছে অপচন বি ষ্টেটস্ফিয়াৰত ওজন স্তৰৰ ক্ষয় পোৱা যায় নেক্সট প্ৰশ্নটো হৈছে দ্য ডেপ্লিশ্যন ইন দ্য ওজন লেয়াৰ ইজ কজড বাই ওজন স্তৰত হোৱা হ্ৰাসৰ কাৰণ কি শুদ্ধটো হৈছে অপচন ডি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন ওজন স্তৰত হোৱা ক্ষয় বা হ্ৰাসৰ কাৰণ হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন নেক্সট কুৱেশ্চনটো চাওঁ কুৱেশ্চন নম্বৰ 12 হুইচ অফ দ্য ফলোইং ইমেজিনেৰী লাইন অলমষ্ট ডিভাইড ইণ্ডিয়া ইনটু 2 ইকুৱেল পাৰ্টছ তলৰ কোনটো কাল্পনিক ৰেখাই ভাৰতক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰে শুদ্ধটো হৈছে অপচন বি ট্ৰপিক অফ কেঞ্চাৰ ৰেখাডালে ভাৰতক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰিছে নেক্সট কুৱেশ্চনটো হৈছে হুৱেৰ ইজ দ্য লোকটাক লেক সিটুৱেটেড লোকটাক হ্ৰদ ক'ত অৱস্থিত শুদ্ধটো হৈছে অপচন সি মণিপুৰ লোকটাক হ্ৰদ মণিপুৰত অৱস্থিত নেক্সট কুৱেশ্চনটো হৈছে
Which of the following water bodies separate the Andaman from the Nicobar? তলৰ কোনটো জলভাগে আন্দামানক নিকোবৰৰ পৰা পৃথক কৰে? উত্তৰটো হৈছে অপচন সি 10 ডিগ্ৰী চেনেল। 10 ডিগ্ৰী চেনেল নামৰ জলভাগটোৱে আন্দামানক নিকোবৰৰ পৰা পৃথক কৰে। নেক্সট কোৱেশ্চনটো হৈছে Which of the following river has the largest river basin in India? তলৰ কোনখন নদীৰ ভিতৰত ভাৰতৰ ভিতৰত সৰ্বাধিক নদী অৱবাহিকা আছে? উত্তৰটো হৈছে অপচন বি দ্য গংগা। গংগা নদী ভাৰতৰ ভিতৰত সৰ্বাধিক নদী অৱবাহিকা আছে। নেক্সট কোৱেশ্চনটো হৈছে Which of the following places receives the highest rainfall in the world? তলৰ কোনটো ঠাইত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয়? উত্তৰটো হৈছে অপচন সি মৌচিনৰাম। মেঘালয়ৰ মৌচিনৰামত বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়। নেক্সট কোৱেশ্চনটো হৈছে The river Narmada is originate from? নৰ্মদা নদীৰ উৎপত্তি ক'ত নিহিত হৈ আছে? উত্তৰটো হৈছে অপচন বি অমৰকণ্টক। নৰ্মদা নদীৰ উৎপত্তি মধ্যপ্ৰদেশৰ অমৰকণ্টক ৰেঞ্জৰ পৰা হৈছে। নেক্সট কোৱেশ্চনটো হৈছে Which one of the following lakes is a salt water lake? তলৰ কোনটো হ্ৰদ নিমখীয়া পানীৰ হ্ৰদ? উত্তৰটো হৈছে অপচন এ চাম্ভাৰ। চাম্ভাৰ হ্ৰদটো হৈছে নিমখীয়া পানীৰ হ্ৰদ। বন্ধুসকল এই চাম্ভাৰ হ্ৰদ ৰাজস্থানত অৱস্থিত। আপোনালোকে এই কথাটো মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে The highest peak in the Eastern Ghat is? পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো হ'ল? উত্তৰটো হৈছে অপচন বি মহেন্দ্ৰগিৰি। পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো হৈছে মহেন্দ্ৰগিৰি শৃংগ। নেক্সট কোৱেশ্চনটো হৈছে মাইখাও বিচ ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? মাইখাও সাগৰ তীৰ কোনখন দেশত অৱস্থিত? উত্তৰটো হৈছে অপচন সি থাইলেণ্ড। মাইখাও বিচ থাইলেণ্ড দেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো আগবাঢ়ো। কুৱেশ্যন নম্বৰ 21টো হৈছে হু এমং দ্য ফলোয়িং প্ৰপ'জ ডেট দ্য ইউনিভাৰ্ছ ইজ ইন দ্য ষ্টেডি ষ্টেট? তলৰ কোনে বিশ্বব্ৰহ্মাণ্ডখন স্থিৰ অৱস্থাত আছে বুলি প্ৰস্তাৱ দিছিল? উত্তৰটো হৈছে অপচন ডি ফ্ৰেড হোৱেল। ফ্ৰেড হোৱেলে বিশ্বব্ৰহ্মাণ্ডখন স্থিৰ অৱস্থাত আছে বুলি প্ৰস্তাৱ দিছিল। নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 22 Which star is the coolest based on color? ৰঙৰ ওপৰত ভিত্তি কৰি কোনটো তৰা আটাইতকৈ শীতল? উত্তৰটো হৈছে অপচন সি ৰেড। ৰঙৰ ওপৰত ভিত্তি কৰি ৰঙা ৰঙৰ তৰাবোৰ আটাইতকৈ শীতল। নেক্সট কুৱেশ্যনটো হৈছে লক্ষ্য সেন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্ট? লক্ষ্য সেন তলৰ কোনটো খেলৰ লগত জড়িত? উত্তৰটো হৈছে অপচন ডি বেডমিণ্টন। লক্ষ্য সেন বেডমিণ্টন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যন FIH লোকেটেড? আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হৈছে অপচন বি ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ লৌছানত আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় অৱস্থিত। বন্ধুসকল আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন অৰ্থাৎ FIH স্থাপন হৈছিলে 1924 চনত। আপোনালোকে এই কথাটো মনত ৰাখি থব। নেক্সট প্ৰশ্নটো হৈছে When is National Girl Child Day observed annually in India? ভাৰতত বছৰি কেতিয়া ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়? উত্তৰটো হৈছে অপচন এ 24 জানুৱাৰী। ভাৰতত প্ৰতি বছৰে 24 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে When is the হিন্দী দিৱস observed annually? প্ৰতি বছৰে হিন্দী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে অপচন ডি 14 ছেপ্টেম্বৰ। ভাৰতত প্ৰতি বছৰে 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে Who is the author of the book Pathway to God? Pathway to God নামৰ গ্ৰন্থখনৰ লিখক কোন? উত্তৰটো হৈছে অপচন বি মহাত্মা গান্ধী। Pathway to God নামৰ গ্ৰন্থখনৰ লিখক হৈছে মহাত্মা গান্ধী। নেক্সট প্ৰশ্নটো হৈছে Which of the following is not a plantation crop? তলৰ কোনটো বাগিচাৰ শস্য নহয়? উত্তৰটো হৈছে অপচন ডি হুৱেট। হুৱেট বা ঘেঁহু বাগিচাৰ শস্য নহয়। নেক্সট প্ৰশ্নটো হৈছে
নিশা গান্ধী এৱাৰ্ড ইজ ৰিলেটেড টু হুইচ ষ্টেট গভৰ্ণমেণ্ট নিশা গান্ধী বঁটা কোনখন ৰাজ্য চৰকাৰৰ লগত জড়িত উত্তৰটো হৈছে অপশ্যন ডি কেৰালা নিশা গান্ধী বঁটা কেৰালা ৰাজ্যখনৰ লগত জড়িত নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী চ'ৰ্চ অফ এনাৰ্জি ইন এন ইক'চিষ্টেম পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰাথমিক উৎস কি উত্তৰটো হৈছে অপশ্যন বি ছানলাইট বা সূৰ্যৰ পোহৰ পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰাথমিক উৎস হৈছে সূৰ্যৰ পোহৰ নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ ৱাটাৰ সলিউবল ভিটামিন তলৰ কোনটো ভিটামিন পানীত দ্ৰৱণীয় উত্তৰটো হৈছে অপশ্যন বি ভিটামিন চি ভিটামিন পানীত দ্ৰৱণীয় বন্ধুসকল ভিটামিন চিক আমি এছকাৰ্বিক এচিড বুলিও জানো নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য কৰ্পৰেট অফিচ অফ RBL বেংক লোকেটেড RBL বেংকৰ কৰ্পৰেট কাৰ্যালয় ক'ত অৱস্থিত উত্তৰটো হৈছে অপশ্যন বি মুম্বাই RBL বেংকৰ কৰ্পৰেট কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং নেভাৰ বিকাম দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তলৰ কোন কেতিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা নাছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি গুলজাৰিলাল নন্দ কেতিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা নাছিল নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ ন'ন এজ জৈন লিটাৰেচাৰ জৈন সাহিত্য বুলি কাক জনা যায় উত্তৰটো হৈছে অপশ্যন এ ত্ৰিপিটকসমূহক জৈন সাহিত্য বুলিও জনা যায় নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 35 হু ৱাজ দ্য টাউন প্লেনাৰ অফ চণ্ডীগড়ৰ টাউন প্লেনাৰ কোন আছিল উত্তৰটো হৈছে অপশ্যন চি লে কৰ্বুচিয়াৰ চণ্ডীগড়ৰ টাউন প্লেনাৰ আছিল লে কৰ্বুচিয়াৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ গ্ৰীচৰ মুদ্ৰা কি ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি ইউৰো গ্ৰীচৰ মুদ্ৰা হৈছে ইউৰো নেক্সট কুৱেশ্যনটো হৈছে টাকা ইজ দ্য কাৰেঞ্চি অফ হুইচ কাণ্ট্ৰি টাকা কোন দেশৰ মুদ্ৰা ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি বাংলাদেশ টাকা হৈছে বাংলাদেশৰ মুদ্ৰা নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ অলছ' কল্ড ট্ৰান্সলেটৰ তলৰ কোনটোক অনুবাদক বুলিও কোৱা হয় উত্তৰটো হৈছে অপশ্যন ডি লেংগুৱেজ প্ৰচেছৰটোক অনুবাদক বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে নিউমিছমেটিক্স ইজ দ্য ষ্টাডি অফ নিম্নোক্ত কোনটো বিষয়ৰ অধ্যয়ন উত্তৰটো হৈছে অপশ্যন এ কইন্স বা মুদ্ৰাৰ বিষয়ে যিটো বিষয়ত অধ্যয়ন কৰা হয় সেই বিষয়টোক নিউমিছমেটিক্স বুলি কোৱা হয় বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে দ্য টেলিফোন ৱাজ ইনভেণ্টেড বাই টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি আলেকজেণ্ডাৰ গ্ৰাহাম বেলে 14 ফেব্ৰুৱাৰী 1876 চনত টেলিফোন আৱিষ্কাৰ কৰি প্ৰথম উলিয়াইছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ